ৰন্ধা হোৱা ভাতত হালধি ছটিওৱাৰ দৰে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ফেন ক্লাবে আঁৰি দিয়া প্লাষ্টিক ত্ৰিপালৰ ওপৰত ৰঙা ফিটা মেৰিয়াই জুবিন ক্ষেত্ৰৰ তম্বু যাতে বাৰিষাৰ বতাহ বৰষুণত নষ্ট নোহোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। প্ৰশাসনৰ এতিয়া জুবিন ক্ষেত্ৰত ৰঙা ফিটাই শেষ ভৰসা। বছৰৰ আৰম্ভণিৰ প্ৰথম জাক কিনকিনীয়া বৰষুণত জুবিন ক্ষেত্ৰত উঁৱলি যোৱা ত্ৰিপাল ফাটি বৰষুণৰ পানী পৰিছিল জুবিন অনুৰাগীয়ে আগবঢ়োৱা উপহাৰৰ টোপোলাসমূহত। জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰত আগবঢ়োৱা উপহাৰৰ টোপোলাসমূহ সংৰক্ষণ কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত যোৱাকালি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ফ্ৰেণ্ড ক্লাবে উঁৱলি যোৱা তম্বুত ত্ৰিপাল তৰি অস্থায়ীভাৱে বৰষুণ নপৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ফ্ৰেণ্ড ক্লাবে ত্ৰিপাল তৰাৰ পিছতে যেন প্ৰশাসনৰ গা লৰিল, যাৰ বাবে আজি জুবিন ক্ষেত্ৰত উঁৱলি যোৱা ত্ৰিপালসমূহৰ মেৰামতিৰ কাম চলিছে। এনেতো আজিৰ দিনটো বহুত ভাবুক হৈছোঁ আৰু 6 মান্থছ হৈ গ'ল। আমি এতিয়ালৈকেও তেওঁৰ যিবিলাক তেওঁৰ যিখিনি মানুহৰ কাৰণে আজি আমি তেওঁক হেৰুৱালোঁ, সেইখিনি মানুহ আজিও শাস্তি নাপালে, যিহেতু আমি যেনেকুৱা শাস্তি বিচাৰিছিলোঁ। এইটোৱে আমি আৰু কি ক'ব পাৰোঁ। তেওঁৰ কাৰণে আমি অসমবাসী যিমান তেওঁ আমাক অনুপ্ৰেৰণা দিছিলে, তেওঁ বহুতৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল, কিন্তু আমি তেওঁৰ কাৰণে কিমান কৰিব পাৰিলোঁ সেইটোৱে এতিয়া ডাঙৰ কথা হৈ পৰিছে। কালি চালোঁ এখন ভিডিঅ', ইমান বৰষুণত তেওঁৰ যিটো ইয়াতে প্ৰতিচ্ছবিবিলাক আছে সেইবিলাক ছিকিউৰ্ড নাছিল। তেওঁৰ ৱাইফ গৰিমা শইকীয়া গাৰ্গ তেওঁ আহি বস্তুখিনি ঠিক কৰি আছে, সেইখিনি দেখা পাই অকণমান বেয়া লাগিল। প্ৰশাসনৰ পৰা, এডমিনিষ্ট্ৰেশ্যনৰ পৰা যিমানখিনি দৰকাৰ আছিলে সেইখিনি নহ'ল। কালিৰ দিনটো যিটো চাই গম পালোঁ। বাকী আৰু ইম'শ্যনেল হৈ গৈছোঁ বহুত, ইমান একো ক'ব পৰা নাই। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ বিদেহী আত্মাই শান্তিত থাকক আৰু যিখিনি মানুহৰ কাৰণে আমি তেওঁক হেৰাইছোঁ সেইখিনি মানুহ অতি সোনকালে শাস্তি পাওক। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।